উপরি জন্মৰ কথা শুনিও আমাৰ আছিল হৈ আমি দ্বিজ দাসীৰ কুমাৰ কৃষ্ণৰ ভকত চাৰি পৰম সন্যাসী বনশিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আখি পাঞ্চবৰিষৰ আমি অবুধ চোৱাল পাঞ্চিলেখে ধৰুণীতে তা সম্বাৰ আল শুনো কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন তা সম্বাৰ কৰো আৰু উচিষ্ট ভোজন গুচাইল মনৰ মল সন্তৰ সংগতি কৃষ্ণ হেন দেৱতপ ৰীল মূৰমতি ৰাত্ৰি দিনে গাইলো কেশৱৰ গুণ যশ মনতয়ো পজি আখে কৃষ্ণ কথা ৰস। নাৰদৰ পূৰ্বজন্মৰ কথন। নাৰদ মানে হ'ল না যোগ ৰদ সমান নাৰদ, যিজনাৰ কোনো কালে কোনো স্থানতে প্ৰৱেশ কৰিবৰ বাবে ভয়ৰ কোনো কাৰণ নাথাকে। সেই শব্দ ব্ৰহ্মৰ অৰ্থই হ'ল নাৰদ। আৰু সেইজনা দেৱঋষি সমস্ত জনাৰে পৰম পূজ্য। নাৰদৰ জন্মৰ উপৰি কথাটো পদে আমাক প্ৰকাশ কৰিছে, অৰ্থাৎ ব্যাসদেৱৰ আগত দেৱঋষি নাৰদে নিজেই নিজৰ পূৰ্বজন্ম প্ৰকাশ কৰিছে। কিন্তু আমাৰ সামাজিক ব্যৱস্থাত বহুতে হয়তো পূৰ্বজন্মৰ ব্যৱস্থাটো বিশ্বাস নকৰে, যে এই সংসাৰ এৰি যোৱাৰ পাছত মই কলৈ যাম মোৰ চিন্তা কৰিবলৈ কি দৰকাৰ, মোৰ কোনো দৰকাৰ নাই এই সংসাৰ এৰি যোৱাৰ পাছত মই ক'ত জন্মগ্ৰহণ কৰিম বা মই জন্মগ্ৰহণ কৰিম নে নকৰিম। এই কথাটো আমি বুদ্ধদেৱৰ এটি কথাৰে যদি চিন্তা কৰোঁ, এবাৰ ভগৱান বুদ্ধক এজন ব্যক্তিয়ে সুধিছিল যে পূৰ্বজন্মটো প্ৰকৃততে বিশ্বাসযোগ্য হয়নে? তেতিয়া বুদ্ধদেৱে কৈছিল যে ই সত্য। কেনেকৈ? যে এজোপা আম গছৰ এটি গুটি যদি আমি ভূমিত সুন্দৰভাৱে বিজ্ঞানসন্মত পদ্ধতিৰে সংৰক্ষণ কৰা যায় বা এই পৃথিৱীত পেলাই দিয়া যায়, এটা নিৰ্দিষ্ট সময়ত সেই গুটিটোৰ পৰা এটি পুলিৰ জন্ম হ'ব আৰু সেই পুলিটোৱে কালক্ৰমত গৈ এজোপা ডাঙৰ বৃক্ষলৈ ৰূপান্তৰিত হ'ব। সেই গুটিটো যিহৰ গুটি আছিল, সি তাৰ নিচিনা ফল দিব পৰা এজোপা পুনৰ আম গছৰে সৃষ্টি হ'ব আৰু সেই গছজোপাত পুনৰ তেনেকুৱা ধৰণৰ এটি এটি আমৰূপী ফল লাগিব। যি ধৰণে এইটো সত্য, ঠিক তেনেধৰণে জীৱ ব্ৰহ্ম এটি শৰীৰত পুনৰ প্ৰৱেশ কৰি এই সংসাৰত কৰ্ম অনুসাৰে অৱস্থান যে কৰিব লাগিব, এইটো সিমানেই চিৰন্তন সত্য। গতিকে সেই ব্যাস ময়ো এনেধৰণে তোমাৰ সন্মুখত নাৰদ ৰূপেৰে অৱস্থান কৰাৰ আগতে মই কি আছিলোঁ জানানে?
আছিলোহো আমি দ্বিজ দাসীৰ কুমাৰ। আমি আছিলোঁ এগৰাকী ব্ৰাহ্মণীৰ ঘৰত কাম কৰা এগৰাকী দাসীৰ পুত্ৰ। দ্বিজ দাসীৰ কুমাৰ, এজন ব্ৰাহ্মণ আৰু এগৰাকী ব্ৰাহ্মণীৰ গৃহত এগৰাকী কাম কৰা দাসীৰ পুত্ৰ হিচাপে আমি পূৰ্বজন্মত এই ধৰাধামত অৱস্থান কৰিছিলোঁ। আৰু সৌভাগ্য, কৃষ্ণৰ ভকত চাৰি পৰম সন্ন্যাসী বনশিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আহি সৌভাগ্যবশত ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ চাৰিজন পৰম সন্ন্যাসী, পৰম ব্ৰাহ্মণ, পৰম ভকত বাৰিষা কালত আহি সেই ব্ৰাহ্মণজনৰ গৃহত অতিথি হিচাপে অৱস্থান কৰিলে। 5 বৰিষৰ আমি অবুধ চাৱাল, পাঞ্চি লেখে ধৰণীতে তাসম্বাৰ আল। আমাৰ বয়সটো তেতিয়া আছিল 5 বছৰ আৰু আমি আছিলোঁ শিশু, 5 বছৰীয়া এটি শিশু আছিলোঁ সেই সময়ত। আৰু আমাৰ সৌভাগ্য আছিল, মোৰ মাতৃয়ে যেতিয়া ব্ৰাহ্মণৰ ঘৰত ব্ৰাহ্মণৰ আলপৈচান ধৰিবলৈ যায়, তেতিয়া মাতৃয়ে সময় সাপেক্ষে মোকো তেওঁ লগতে লৈ গৈছিল। আৰু লৈ যাওঁতে কেতিয়াবা মাতৃয়ে কোনো কামত সহায়ৰ বাবে মোকো সৌভাগ্যৱন্ত কৰি তুলিছিল। আৰু তেনেকুৱা সৌভাগ্যৱন্ত হৈ থাকোঁতেই পাঞ্চি লেখে ধৰণীতে তাসম্বাৰ আল, সেই বাৰিষা কালত উপস্থিত হোৱা চাৰিজন পৰম সন্ন্যাসীকো মাজে সময়ে আলপৈচান ধৰাৰ সৌভাগ্যৱন্ত মোকো কৰিছিল মোৰ মাতৃয়ে। এনেধৰণে সৰ্বপ্ৰথম প্ৰকাশ কৰিছে। আৰু তেতিয়া মোৰ মহান লাভটো কি হৈছিল জানানে? শুনো কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন, তাসম্বাৰ কৰোঁ আৰু উচ্ছিষ্ট ভোজন। সেই আলপৈচান ধৰিবলৈ পোৱা সময়খিনিত চাৰিজন পৰম সন্ন্যাসীয়ে যি অমৃতময় কৃষ্ণ নাম আলাপ আলোচনা আশ্ৰয় কৰে, সেইখিনিৰ অংশীদাৰ ময়ো অকণমান হ'ব পাৰিছিলোঁ। আৰু লগতে তেওঁলোকে হয়তো মোক 5 বছৰীয়া শিশু দেখি তেওঁলোকে নিজৰ বাবে ৰন্ধন কৰা আহাৰৰ, উচ্ছিষ্ট ভোজন বুলি কৈছে, আহাৰৰ অকণমান মোকো গ্ৰহণ কৰিবলৈ সৌভাগ্যৱন্ত কৰি তুলিছিল। সৰু শিশু দেখা পাইছিল আৰু তেতিয়া মোলৈ হয়তো মৰম লাগি তাৰেই তেওঁলোকৰে অকণমান সিদ্ধান্ন, পৰমান্ন, পায়স আদি মোকো তেওঁলোকে গ্ৰহণ কৰিবলৈ সুবিধা দিছিল। গুচাইল মনৰ মল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি। আৰু এনেধৰণে আলপৈচান ধৰোঁতে কৃষ্ণ নাম অকণকৈ শুনিবলৈ পাওঁতে, সাধু সন্তৰ উচ্ছিষ্ট ভোজন কৰাৰ সৌভাগ্যক্ৰমে মোৰ মনৰ পৰা দেখোন এই সন্তৰ সংগতি লাভ কৰাৰ লগে লগে মলবিলাক এদিন দুদিনকৈ নাইকিয়া হৈ যাবলৈ ধৰিলে। মোৰ মনৰ পৰ্দাখন নিৰ্মল হ'বলৈ ধৰিলে আৰু কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি। লাহে লাহে নিৰ্মল হৈ এক কৃষ্ণদেৱৰ চৰণত মোৰ মনটো লাগি গ'ল। আৰু ৰাত্ৰি দিনে গাইলোঁ কেশৱৰ গুণ যশ, মনত উপজি আহে কৃষ্ণ কথা ৰস। তাৰা সমস্তৰ সেই সংগতি লাভ কৰি মই দিনে ৰাতিয়ে কেৱল ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্ত কেশৱৰ গুণ যশকে আওৰাই থাকিবলৈ মই চিন্তা কৰা হ'লোঁ। মোৰ মনটো কেৱল তাতেই নিমজ্জিত হ'ল। আৰু বৰ্তমান এনেধৰণেই সৰ্বপ্ৰথম মহামুনি বেদব্যাসৰ আগত দেৱঋষি নাৰদে তেওঁ পূৰ্বজন্মৰ আৰম্ভণি আগবঢ়াই দিছে। কৃষ্ণ কৃষ্ণ। নয়নৰ ঝৰে নীৰ তনুৰ মানসিত, ভকতৰ সংগত পবিত্ৰ ভৈল চিত। বাৰিষা বঞ্চিয়া চাৰি কৰিলা গমন,
হেন দেখি মোৰ উত্ৰা অলকৰে মন পাছে পাছে যাওঁ কৰি কাতৰ শেষ গুৰু হব কিছু দিওঁ মুকয়ো উপদেশ কৃষ্ণ 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 হেন বাপাতো কি সংসাৰ ৰকতৰু আহি শুনিয়া সদয় ভৈল চাৰিওখাই নাখি দেৱঋষি নাৰদে নিজৰ পূৰ্বজন্মৰ কথা প্ৰকাশ কৰিবলৈ গৈ এনেধৰণে 5 বছৰীয়া শিশুৰ সেই অৱস্থাটো প্ৰকাশ কৰিছে যে 4জন সন্ন্যাসীৰ আশ্ৰয় লাভ কৰি মনত কেৱল কৃষ্ণ কৃষ্ণ হৰি হৰি বিষ্ণু বিষ্ণু ৰাম ৰাম এই ভাৱনা ভক্তিকে আহি থাকিবলৈ ধৰিলে যে ভাবেই ভক্তি ভাবিলেই ভগৱন্তক পায় এই ভাৱনা ভক্তি অনায়াসে আহিবলৈ ধৰিলে আৰু লগে লগে পদে আমাক ইতিমধ্যে সিদ্ধান্ত দিলে নয়নৰ ঝৰে নীৰ তনু ৰোমাঞ্চিত ভকতৰ সংগত পবিত্ৰ ভৈলচিত বাৰিষা বঞ্চিয়া চাৰি কৰিলা গমন হেন দেখি মোৰ উত্ৰাৱল কৰে মন তেনে সময়তে বাৰিষা কালটো আঁতৰি গৈ শৰৎকালৰ আগমন হ'ল আৰু এই বাৰিষা কালটো যেতিয়া আঁতৰি গ'ল শৰৎকালৰ আগমন হ'ল আৰু সেই 4জন ঈশ্বৰ কৃষ্ণদেৱৰ পৰম ভকতে সেই ব্ৰাহ্মণৰ ঘৰৰ পৰা পুনৰ যাবৰ বাবে চিন্তা চৰ্চা কৰি সেই ব্যৱস্থাটো পালন কৰিলে আশ্ৰয় কৰিলে আৰু হেন দেখি মোৰ উত্ৰাৱল কৰে মন যেতিয়া 4জন সন্ন্যাসীয়ে ব্ৰাহ্মণৰ ঘৰৰ পৰা যাবলৈ যোজা কৰিলে এই অৱস্থাটো দেখি এই ব্যৱস্থাটোত মই উপবিষ্ট হৈ মোৰ মনৰ ব্যৱস্থাটো কেনেকুৱা হ'লে জানানে ব্যাস যে হেন দেখি মোৰ উত্ৰাৱল কৰে মন মোৰ মনটো উত্ৰাৱল হৈ গৈছে যে মোৰ অৱস্থা এতিয়াৰ পৰা কি হ'ব যে মই এই ছমাহ বাৰিষা কালটো মই ভগৱন্ত পুৰুষৰ নাম তেৰাৰ একান্ত ভকত 4জন পৰম সন্ন্যাসীক মই আশ্ৰয় কৰিছিলোঁ কিন্তু তেওঁলোক যদি গুচি যায় আজিৰ পৰা মোৰ অৱস্থা কি হ'ব এই বুলি ভাবি সেই 5 বছৰীয়া শিশুটিৰ মন উত্ৰাৱল হৈ গ'ল তাৰ পাছত পাছে পাছে যাওঁ কৰি কাতৰ অশেষ গুৰু হ'ব কিছু দিওঁ মোক উপদেশ সেই গুৰু হ'ব তোমৰা হবে মোক আৰু অকণমান উপদেশ দিব নোৱাৰানে এই লক্ষ্য উদ্দেশ্য আগত ৰাখি ভাৱনাযুক্ত হৈ মই বহু দূৰলৈকে সেই 4জন পৰম সন্ন্যাসীৰ পাছে পাছে মই দৌৰিবলৈ ধৰিলোঁ মই গৈ থাকিবলৈ ধৰিলোঁ হেন বা পাতকী সংসাৰ ৰকতৰু আখি শুনিয়া সদয় ভৈল চাৰিও সন্ন্যাসী যে এই পাপময় সংসাৰখনত কেনেকৈ এটি জীৱই পাপৰ পৰা পৰিত্ৰাণ পাব পাৰে কলিৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'ব পাৰে মোক তোমৰা হব সাধু সন্ত মহন্তই আৰু অলপ উপদেশ দিয়া সেই গুৰু হ'ব এই বুলি মই সেৱা নিবেদন কৰাৰ লগে লগে শুনিয়া সদয় ভৈল চাৰিও সন্ন্যাসী তাৰ পাছত সেই 4জন সন্ন্যাসীৰ হয়তো 5 বছৰীয়া শিশু মোৰ প্ৰতি হৃদয়ত সহানুভূতিৰ উদয় হ'ল মৰম স্নেহৰ উদয় হ'ল সেইকাৰণে তেৰা সমস্তই খন্তেক ৰ'ল আৰু ৰৈ মোক কিছু উপদেশ প্ৰদান কৰিলে পদে আমাক ক'ব আয়ে আগবঢ়াই দিব কৃষ্ণ কৃষ্ণ উলতি ধৰিয়া মোক কৰিলা সাখ পৰমৰ ৰহস্য কথা কৰিলা
আকাশ কহিলন্ত ঈশ্বৰ ভকতি মহা জ্ঞান যেন অন্ধ লাক দিলা দিব্য চক্ষু দান। উলটি লৈ সেই চাৰিজন পৰম সন্ন্যাসীয়ে মোক আশ্বাসবাণী প্ৰদান কৰি পৰম ৰহস্য গুপ্ত কথাটো প্ৰকাশ কৰিলে। কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান মোক কৈ দিলে যে ঈশ্বৰক দৰ্শন পাবৰ বাবে, ঈশ্বৰৰ কৃপা লাভ কৰিবৰ বাবে জীৱাত্মাৰূপী শৰীৰধাৰী শ্ৰেষ্ঠতম জীৱ মনুষ্যই কেৱল ভক্তিক আশ্ৰয় কৰিব লাগিব। এই মহান জ্ঞানটো মোক প্ৰকাশ কৰি দিলে আৰু সেই মুহূৰ্ততে মই বুজি পালোঁ যেন অন্ধ লাক দিলা দিব্য চক্ষুদান। মই মহা অন্ধ হৈও সেই চাৰিজন পৰম সন্ন্যাসীৰ কৃপাৰ বশত দিব্য চক্ষু মই লাভ কৰিব পাৰিলোঁ। সেই মহামুনি ব্যাস এনেধৰণে পদে আমাক প্ৰকাশ কৰিছে। কৃষ্ণ বান্ধৱ কৃষ্ণ কময়ী ভৈল পৰিচয় আন দেৱ ধৰ্ম কদে খিলো মায়াময় আছিলন্ত বৃদ্ধ পাত্ৰী প্ৰতিপালি মোক দংশিলে খৰ পেতে গৈল পৰ লোক হেন দেখি আমাৰ উদ্ৰাস ভৈল মন উত্তৰ দিশক লাগি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ ঘূৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ। কৈছে যে দিব্য চক্ষুদান ভকতি মহাজ্ঞান, এই সুন্দৰ ব্যৱস্থাটো আমাক পদে ক'লে যে হে মহামুনি ব্যাস, বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয়। সেই মুহূৰ্ততে মই ঈশ্বৰ কৃষ্ণৰ লগত চিনাকি হৈ গ'লোঁ আৰু চিনাকি হৈ দিব্য জ্ঞানটো কি পালোঁ যে আন দেৱ ধৰ্মক দেখিলোঁ মায়াময়। সকলো ৩৩ কোটি দেৱ ধৰ্ম যি ব্যৱস্থা, এইটো হ'ল বেদৰ মায়াময় ধৰ্ম। এই মায়াময় ধৰ্মটো মই দৰ্শন পোৱাৰ বিপৰীতে মই পৰম জ্ঞান লাভ কৰিলোঁ যে সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। সমস্ত মস্তক মণি যিজন নিজ ভকতৰ বৈশ্য, যিজন যদুপতি ঈশ্বৰ কৃষ্ণ, সেইজনাৰ নামেই যে জীৱৰ কল্যাণ সাধন কৰ্তা একমাত্ৰ ভক্তি। এই পৰম সত্যটো মই অনুধাৱন কৰিব পাৰিলোঁ। হে ব্যাস, আছিলন্ত বৃদ্ধ মাতৃ প্ৰতিপালি মোক প্ৰতিপালন কৰি আছিল মোৰ বৃদ্ধ পিতৃ আৰু মাতৃ। কিন্তু মোৰ পিতৃ আগতেই এই সংসাৰ এৰি গৈছে আৰু সেইকাৰণে মোক বৃদ্ধ মাতৃয়ে প্ৰতিপালন কৰি আছিল। আৰু যি মোৰ একমাত্ৰ আশ্ৰয়স্থল বৃদ্ধ মাতৃ আছিল, তেওঁকো এদিন দংশিলেক হৰ্পে তেহো গৈল পৰলোক। মোৰ সৌভাগ্যই নে দুৰ্ভাগ্য মই নাজানো। সেই ব্যাস, মোক এৰি থৈ মোৰ একমাত্ৰ আশ্ৰয়দাতা মোৰ বৃদ্ধ মাতৃও সৰ্পদংশনত মোক এৰি ইহলোক এৰি পৰলোকলৈ গমন কৰিলে। হেন দেখি আমাৰ উদাস ভৈল মন উত্তৰ দিশক লাগি কৰিলোঁ গমন। আৰু এনেহেন অৱস্থাত মোৰ মন স্বাভাৱিকতেই উদাস হৈ গ'ল। কেনি যাওঁ, ক'লৈ গ'লে মই সৎ পথ লাভ কৰিব পাৰিম,
মই সুন্দৰভাৱে জীৱন অতিবাহিত কৰিব পাৰিম, ইয়াৰ মই এটা ভাল চিন্তা কৰিব নোৱাৰা হ'লোঁ। কিন্তু এইটো চিন্তা কৰিব নোৱাৰিলোঁ যদিও উত্তৰৰ দিশক লাগি কৰিলোঁ গমন। মই স্বাভাৱিকতে উত্তৰ দিশলৈ গমন কৰিবলৈ ধৰিলোঁ। এৰাইলোঁ নগৰ গ্ৰাম, নদী নদ দেশ, ঘোৰ অৰণ্যত ভৈলোঁ আপুনি প্ৰৱেশ। আৰু এনেধৰণে মই গৈ গৈ বহু নগৰ, গাঁও, নদ নদী, দেশ অতিক্ৰম কৰি কৰি এটা সময়ত মই এখন ঘোৰ অৰণ্যত গৈ প্ৰৱেশ কৰিলোঁ। এইখিনিলৈকে আমাক পদে প্ৰকাশ কৰিলে। আমি এইখিনি কথা অকণমান পাছত বিশদভাৱে আলোচনা কৰিম। আমি আৰু অকণমান পদ আগবাঢ়ি যাব বিচৰা হৈছে। ৰাম বন মধ্যে দেখিলোঁ বিচিত্ৰ সৰোবৰ, স্নান পান কৰি ভৈলোঁ সুস্থ কলেবৰ। আসনে বহিলোঁ শিশু অশ্বত্থৰ তলে, কৃষ্ণক চিন্তিবে লৈলোঁ হৃদয় কমলে। উপজিল প্ৰেম য়াতি, দ্ৰৱ ভৈল চিত, ঝৰে নয়নৰ নীৰ, তনু ৰোমাঞ্চিত। দেখিলোঁ সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক, কৰন্ত প্ৰকাশ কোটি, চন্দ্ৰটোয় অধিক। হে ৰাম ৰাম আনন্দ সিন্ধুত মন, মজিল আমাৰ গুচিল মনৰ মূৰ, মহায়হংকাৰ। কটু ক্ষণে প্ৰভু পাছে ভৈল অন্তৰ্ধান, কৃষ্ণকনে দেখি দুনাই ধৰো ধ্যান। তথাপি নপাওঁ লাগ, মাধৱ বন্ধুক, কান্দিলোঁ অনেক শোক, হেলে ফুটে বুক। হে ৰাম ৰাম এখনে আছিলা হৃদয়ত দেখা দিয়া, কৈ গৈলা বন্ধু বুলি ধাকুৰিলোঁ হিয়া। অনন্তৰে আকাশত শুনিলোঁ বচন, এৰিও কমুক লাগি
বালেক ক্ৰন্দন কৃষ্ণ সমস্ত জনাৰে চৰণ কমলত আমি পুনশ্চবাৰ ভক্তিৰ সেৱা নিবেদন কৰা হৈছে। দেৱঋষি নাৰদে ইমান সুন্দৰভাৱে উপৰি জন্মৰ কথা মহামুনি বেদব্যাসৰ আগত প্ৰকাশ কৰিছে যে সেই বেদব্যাস, মই যেতিয়া 5 বছৰীয়া শিশু আছিলোঁ তেতিয়াই মই ঈশ্বৰ মহাভক্ত 4জন পৰম সন্ন্যাসীৰ কৃপা লাভ কৰিছিলোঁ আৰু তেৰা সমস্তৰ কৃপা ধন্য হৈ মই উত্তৰ দিশলৈ গমন কৰিলোঁ আৰু উত্তৰ দিশত গমন কৰি ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলোঁ আৰু ঘোৰ অৰণ্যত প্ৰৱেশ কৰি বিচিত্ৰ সৰোবৰ দৰ্শন পালোঁ আৰু বিচিত্ৰ সৰোবৰত স্নান কৰি জল পান কৰি মোৰ সুস্থ শৰীৰ আশ্ৰয় লাভ কৰি শিশু অশ্বত্থ বৃক্ষৰ তলত মই অৱস্থান কৰিলোঁ আৰু অৱস্থান কৰি সেই মহাভক্তসৱৰ আৰ্ষি শিৰোগত কৰি হৃদয়ত কৃষ্ণস্তু নাম আশ্ৰয় কৰিলোঁ। হৃদয় কমলে উপজিল প্ৰেম আতি দ্ৰৱ ভৈল চিত্ত, ঝৰে নয়নৰ নীৰ তনু ৰোমাঞ্চিত। দেখিলোঁ সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক, কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক। আনন্দ সিন্ধুত মন মজিল আমাৰ, গুচিল মনৰ মোৰ মোহ অহংকাৰ। কতু ক্ষণে প্ৰভু পাছে ভৈলা অন্তৰ্ধান, কৃষ্ণক নেদেখি দুনাই দুনাই ধৰো ধ্যান। মই মোৰ হৃদয়ত কৃষ্ণস্তু ভগৱন্ত নাম পৰম ভকতৰ উপদেশ মৰ্মে আশ্ৰয় কৰি কৃষ্ণমূৰ্তিক মই সাক্ষাৎ দৰ্শন পালোঁ আৰু দৰ্শন হোৱাৰ পাছত পুনশ্চ ভগৱন্ত বস্তু মোৰ হৃদয়ৰ পৰা অন্তৰ্ধান হৈ গ'ল। তাৰ পাছত মই ভগৱন্তক পুনৰ দৰ্শন পাবলৈ হিয়া ঢাকুৰি ঢাকুৰি কান্দিলোঁ, কিন্তু কান্দি আছিলোঁ যদিও মই দ্বিতীয়বাৰৰ কাৰণে ভগৱন্ত বস্তুৰ ৰূপ মই দৰ্শন নাপালোঁ আৰু তেনেতে মই আকাশবাণী শুনিবলৈ পালোঁ যে অনন্তৰে আকাশত শুনিলোঁ বচন, এৰিওক মোক লাগি বালেক ক্ৰন্দন। নতু গুছে সম্মকে মনৰ মল যত, নাপাইবা মহুক দেখা আউৰ ই জন্মত। সেই শিশু, তুমি মোক এই জন্মত দৰ্শন নাপাবা, তুমি মোক দৰ্শন পাবলৈ হ'লে দ্বিতীয় জন্মত অৱস্থান কৰিব পাৰিবা। এই দ্বিতীয় জন্মই হ'ল ব্ৰহ্মাৰ মানস পুত্ৰ দেৱঋষি নাৰদ পদে আমাক ক'ব। কিন্তু আমি যদি এইখিনিতে চিন্তা কৰোঁ যে উত্তৰ দিশৰ ফালে মহাভক্ত 4 সন্ন্যাসীৰ কৃপাধন্য হৈ সেই শিশু কিয় গমন কৰিলে, তেতিয়া আমি পুনশ্চ চিন্তা কৰিলে এইটো উত্তৰ পাম। পুনশ্চ চিন্তা কৰিলে আমি এইটো উত্তৰ পাম, মহাবীৰ ভীষ্মদেৱেও উত্তৰায়ণ গতি লাভ কৰিছিল আৰু ভগৱন্ত পুৰুষৰ একান্ত সেৱক পঞ্চপাণ্ডৱেও স্বৰ্গাৰোহণ কৰিবলৈ গৈ উত্তৰ দিশে গমন কৰিছিল। বা এনেধৰণে আমি শাস্ত্ৰসন্মতে চিন্তা কৰিলে বিভিন্নজন সন্ত মহন্ত সাধু মহান মহান ব্যক্তিয়ে উত্তৰ দিশত কেৱল গমন কৰে। তাৰ মানে উত্তৰ দিশ মানে হ'ল উত্তৰণ, অৰ্থাৎ
আমি সাধু সন্ত মহন্তৰ সংগ লাভ কৰিলে জীৱই দিব্য জ্ঞান লাভ কৰিব পাৰে। সেই দিব্য জ্ঞানেই হ'ল উত্তৰায়ণ বা উত্তৰণ বুলি কোৱা হৈছে, যে এটি জীৱই সাধুৰ সংগত আগে উপজিল সৰু ভাইটি, পাছে উপজিল ককাই, কেৰ মেৰ কৰোঁতে আই উপজিল, তাৰ পাছত উপজিল বোপাই। তাৰমানে আগে উপজিল সৰু ভাইটি, অৰ্থাৎ আমাৰ মনটো হ'ল সৰু ভাইক। তাৰ পাছত উপজিল ককাই, ককাই মানে হ'ল বুদ্ধি। ভৈৰৱ দুৱৰা বাপজনাই আপোনা হ'বক বা আমাক আজিৰ পৰা এমাহমান আগতেই কৈছিল যে আমাৰ পবিত্ৰ গুৰুগৃহ তেলেম গাঁৱৰ নামঘৰত কল্পতৰু শাস্ত্ৰ প্ৰভু ভগৱন্তৰ নাম, মহাভাগৱত কথা, কৃষ্ণ নাম প্ৰকাশ কৰা হ'ব, শ্ৰৱণ কীৰ্তন মহাভক্তি। তালৈ আহিব প্ৰাণজিৎ নামৰ ক্ষীণমিন শৰীৰটো। তাৰ পাছত মন্দিৰা এগৰাকী, ৰন্তু শইকীয়া বাব, লোহিত সন্দিকৈ বাব, অনিল তাঁতী বাব আদি আদি ধৰণে, ৰঞ্জিত শইকীয়া বাব, আমাৰ শহীদ অতুল বৰা বাব আদি আদি ধৰণে কেইজনমান ব্যক্তি আহিব। আপোনাসৱ আমাৰ সেই গাঁৱৰ নামগৃহলৈ যাব, আমাক এভাগী সেৱা কৰাৰ সুবিধা দিব। এই বুলি ভৈৰৱ দুৱৰা সেউকী বাপজনাই হয়তো এমাহমানৰ আগতেই কৈছিল। আৰু যেতিয়াই কৈছিল আমি তেতিয়া কি বুলি উত্তৰ দিছিলোঁ, প্ৰত্যেকৰে উত্তৰ কিন্তু বেলেগ বেলেগ। বোলে দুৱৰা চিন্তা কৰি চাম বাৰু, বহুত দিন আছে নহয়। কোনোবাই হয়তো কৈছিলোঁ তুমি মাতিছা আমি নেযাম নে, তুমি চিন্তাই নকৰিবা আমি যামেই। কোনোবাই হয়তো ক'লোঁ যে কাক কাক মাতিছা, আমুক আমুকক এৰা, বহুত দিনৰ পৰা আমি তেওঁলোকৰ নাম ইউটিউব চেনেল ছ'চিয়েল মিডিয়াত শুনি আছোঁ, চাই আছোঁ, এবাৰ ওচৰৰ পৰা চাই আহিম। এই বুলি হয়তো কোনোবাই আমি সেউকী বাপজনাক উত্তৰ দিলোঁ। কিন্তু প্ৰত্যেকে আমি যাম বুলিয়ে ক'লোঁ। কোনোবাই ক'লোঁ আহকচোন, প্ৰভুৱে যদি সেই দিনটোলৈকে সংসাৰত ৰাখে, নিশ্চয় তোমাৰ কথা আমি ৰাখিবলৈ চেষ্টা কৰিম, কিয়নো আমি ভকতৰ সংগ পাম, কৃষ্ণ নাম পাম, মহাভক্তি, যি কলিযুগৰ শ্ৰেষ্ঠ বস্তু। নিশ্চয় যাম। এইটো হ'ল মনটো আগে উপজিল সৰু ভাইটি, পাছে উপজিল ককাই। আজি ৰাতিপুৱা যেতিয়া পাই গ'ল, আপোনাৰ মোৰ মাজৰে বৰা শইকীয়া উপাধিৰ কোনোবা দুজনে যেতিয়া ফোন কৰি দিলে, হেৰা আজি কেলে দুৱৰা বাপৰ গৃহত, নামঘৰত, গাঁৱত কেলে ভাগৱত কথা আছে নহয়, 8 বাজিলে যাবানে কি তুমি? মই পাহৰিছিলোঁ, তুমি ওলাই আহিলাই নি? বোলে হয়, তুমি 5 মিনিট মোৰ কাৰণে অপেক্ষা কৰা, মই সাউতকৈ ধুতি পাঞ্জাবীযোৰ পিন্ধি মই ওলাই লৈছোঁ, তুমি 5 মিনিট ৰ'বা, ময়ো যাওঁ। এই যে আহিবলৈ আমি মনটো বান্ধি ল'লোঁ, এইটো হ'ল বুদ্ধি। আমি ইয়াত আহি অৱস্থান কৰিলোঁ কেৱল বুদ্ধিৰ বাবে। মনক বুদ্ধিয়ে সংগ দিয়াৰ বাবে আমি ভাবি থকা কৰ্মটো কাৰ্যক্ষেত্ৰত ৰূপান্তৰিত হৈ গ'ল। মন সৰু ভায়েক, বুদ্ধি হ'ল ককায়েক। কেৰ মেৰ কৰোঁতে আই উপজিল। সেউকীয়ে ক'লে বাপ সমস্ত আহি পালে, আহক চাহ অকণ খাওক, তামোল অকণ খাওক আদি আদি ধৰণে আলপৈচান ধৰি 10 মিনিট 5 মিনিট আধা ঘণ্টা ইফাল সিফাল কৰোঁতে হৰি ৰাম কৰি বৈকুণ্ঠৰ পৰম মংগল নাম খাৰি আমাৰ কাষতে অৱস্থান কৰা নামাচাৰ্য অতুল বৰা বাপে হয়তো আজি আঁতটো ধৰি দিলে, এভাগী বৰগীতেৰে হৰি ৰাম ধ্বনি কৰি, গুৰুজনাক স্মৰণ কৰি। তাৰমানে যে মুহূৰ্ততে হৰি ৰাম ধ্বনি আপোনাৰ মোৰ কৰ্ণত স্পৰ্শ হ'ল, কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। কৰ্ণপথেৰে সেই প্ৰভু ভগৱন্তৰ নাম প্ৰৱেশ কৰি হৃদয়ত অৱস্থান কৰাৰ লগে লগে আমাৰ হৃদয়ৰ পৰা বাকী সমস্ত কুৰ্চুত কপটতা নাইকিয়া হৈ গুচি গ'ল, আঁতৰি গুচি গ'ল। তাৰমানে কেৰ মেৰ কৰোঁতে আই উপজিল, ভক্তি মাতৃক আপুনি মই লগ পাই গ'লোঁ। এই ভক্তি মাতৃক লগ পাই যোৱাৰ লগে লগে তাৰ পাছত উপজিল বোপাই। বোপাই মানে হ'ল নামে ধন নামে জন
নামে পিতা মাতা নাম নিজ সুহৃদ নামেহে গতি দাতা। নামে ধন জন বন্ধু নামে পিতা মাতা। নামেই হ'ল ধন, নামেই হ'ল জন, নামেই হ'ল বন্ধু, নামেই হ'ল পিতা, নামেই হ'ল মাতা। নাম নিজ সুহৃদ নামেহে গতিদাতা। ই পৰম পিতা প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ দেৱক আমি দৰ্শন পাই গ'লোঁ। কেনেকৈ? সিদ্ধান্ত দিলে সুন্দৰভাৱে, এৰা মোলালো মই বৈকুণ্ঠলৈ, তুমি নাকান্দিবা, বিচাৰিলে তুমি মোক উদ্ধৱ হৃদয়তে পাবা। কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাকো বিচাৰো বাহিৰত। ভগৱন্ত সবাৰে হৃদি পদ্মত আছে। কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। ই পৰম সত্য ব্ৰহ্ম পিতৃ ঈশ্বৰ কৃষ্ণ দেৱক আপুনি মই দৰ্শন পাই গ'লোঁ। এই সিদ্ধান্তটোকে বৰ্তমান সি 5 বছৰীয়া শিশুটিয়ে, অৰ্থাৎ নাৰদ জন্ম হোৱাৰ আগৰ জন্মত কেনেধৰণে উত্তৰায়ণ হৈছিল, উত্তৰণ ঘটিছিল, পৰম জ্ঞান প্ৰকাশ কৰি দিছে। আৰু আজি আমাৰো পৰম সৌভাগ্য, যোৱা বছৰো মাঘ মাহৰ আজিৰ তাৰিখটোতেই এনেধৰণে কৃষ্ণ নাম আশ্ৰয় কৰিছিলোঁ। যদি আমাৰ উত্তৰণ হ'ল, পৰম জ্ঞান পালোঁ, তেতিয়াহ'লে আমি দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড তীৰ্থ ভ্ৰমণ পূজা পাতল অন্ন দেৱী দেৱ সেৱা কৰা এই ব্যৱস্থাটো মুণ্ডন ভোজনী কৰ্মলৈকে এই সকলোবিলাক আমি কুৰ্চুত কপটতা আমি ত্যাগ কৰি কেৱল পৰম পুৰুষ ঈশ্বৰ কৃষ্ণই যে আমি সমস্ত জনাৰে পিতৃ, নামেই যে আমাৰ মাতৃ, এই পৰম সত্যটো পৰম জ্ঞান লাভ কৰি হৃদয়ত অনুধাৱন কৰি আমি উত্তৰণ ঘটাবলৈ নিজক চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। এই সিদ্ধান্তটো আমাক সুন্দৰভাৱে দিলে। আৰু ভগৱন্ত ক'ত আছে? হৃদয়ৰ মাজত। কেতিয়া দেখা পাম? সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী। সকলো কাঠতে অগ্নি সোমাই সোমাই আছে, কিন্তু ঘড়ীখনৰ বিনে তাংক নেদেখে কদাপি। কিন্তু ঘৰখন নহ'লে সেই অগ্নি দৰ্শন পোৱা নাযায়। ঠিক তেনেকৈ সমস্ত ভূততে হৃদয়তে কৃষ্ণ আচন্ত প্ৰকাশী। সমস্ত জীৱৰ হৃদয়ে হৃদয়ে ঘতে ঘতে পৰম পুৰুষ সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণ তত্ত্ব প্ৰকাশমান হৈ আছে। কিন্তু ভক্তি নভৈলে জানা, নোহন্ত বিদিত বা নেদেখ কদাপি। যদি ভক্তি আশ্ৰয় কৰা নাযায়, মাতৃক যদি আশ্ৰয় কৰা নাযায়, তেতিয়াহ'লে আমি কৃষ্ণদেৱক হৃদয়ৰ মাজত কোনেও দৰ্শন নাপাম। সেইকাৰণে আমি কেৱল জীৱ তৰণৰ উপায় হিচাপে শাস্ত্ৰই দিলে একমাত্ৰ ভক্তি, ভক্তি, ভক্তি। আৰু এই মহান ভক্তিৰ বলতেই সি 5 বছৰীয়া শিশুটিয়ে ব্ৰহ্মাৰ মানস পুত্ৰ হৈ পাছৰ জন্মত দেৱঋষি নাৰদ হিচাপে অৱস্থান কৰিলে। আৰু পূৰ্ব জন্মৰ জ্ঞান লাভ কৰাৰ বাবে, জনাৰ বাবে দেৱঋষি নাৰদে মহামুনি বেদব্যাসৰ আগত এনেধৰণে প্ৰকাশ কৰিব পাৰিছে। বৰ্তমান পদে এনেধৰণে প্ৰকাশ কৰিলে পাছৰখিনি আমি পুনৰ পদৰ মাধ্যমেৰে আগবাঢ়ি যাম। কৃষ্ণ।
হে ৰাম মোৰ নাম গুণ মাত্ৰ কৰিও কীৰ্তন পাইবা আউৰ জনমত সদা দৰিখন হেন শুনি ভৈল মোৰ মন উপশম লাজ এৰি ফুৰু গাই কৃষ্ণ গুণ নাম।